প্ৰিয় এলিজাবেথ, আজি মই তোমাক কৃতজ্ঞতা জনাইছোঁ। যোৱা কিছুদিনৰ পৰা তোমাৰ নাম চৌদিশে চৰ্চিত। আজি তোমাৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন। বিবাহৰ পাছত সকলো নাৰীয়েই ঘৰ পৰিয়াল এৰি আহে, কিন্তু তুমি মাথো ঘৰ পৰিয়ালেই নহয়, নিজৰ মাতৃভূমিকে এৰি আহিলা। ভাৰতলৈ আহি তুমি আমাৰ ভাষা, সংস্কৃতি, পৰম্পৰাক আঁকোৱালি ল'লা। এগৰাকী অসমীয়া বোৱাৰী হিচাপে অসমলৈ আহি তুমি আমাৰ সংস্কৃতি গ্ৰহণ কৰিলা। নাম, ভাওনা, বিহু, পূজা সকলোতে তুমি ভাগ ল'লা। কৰ্মস্থলী দিল্লীতে থাকি আমাৰ 2 সন্তানক ডাঙৰ দীঘল কৰিছা। তোমাৰ ব্ৰিটিছ পাছপৰ্ট তোমাৰ অপৰাধ নহয়, তোমাৰ OCI কাৰ্ডো কোনো নীতি বহিৰ্ভূত নহয়। নিশ্চয়কৈ প্ৰতিগৰাকী নাৰীৰ দৰে তোমাৰ নিজৰ মা দেউতা আৰু নিজৰ মাতৃভূমিৰ প্ৰতি অলপ হ'লেও টান থাকিবই। নিজৰ মা দেউতাক লগ পাবলৈ মনত হেঁপাহ থাকিবই। তুমি ৰাজনীতিৰ পৰা বহু আঁতৰত থাকা, কিন্তু আজি ৰাজনীতিয়ে তোমাকো টানি আনিছে। তুমি ISI নহয়, এগৰাকী মেধাসম্পন্ন প্ৰতিভাশালী নাৰী। অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ ওপৰত বিশ্বাস ৰাখা। সকলোৱে জানে প্ৰকৃত সত্য কি। সত্যমেৱ জয়তে। নাহিলা